নিবনুৱা যুৱকে ভোট দিয়ক কাৰণ তেওঁলোকৰ কাৰণে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰো মোৰ if you কিবা এটা কলে কব CA ৰ কাৰণে কৰিছে এইবিলাক so now one chapter is over we'll go into the next chapter মানুহে ৰেচন কাৰ্ড খনো পোৱা নাই আধাৰ নাই কাৰণে so people are suffering বহুত লৰাই একদম অসমীয়া মানুহৰ লৰাই আবেদন কৰিব পৰা নাই চাকৰি মোক কয় মই কি কৰিম কাৰণ কিবা কলে মানুহে কব এই CA ক সাপোৰ্ট কৰে now finally this debate is over এতিয়া এই কামটোত আমি নামিম আৰু will give justice to all ডেকা লৰাক চাকৰি দিম হৈ গল 1 লাখ কৈছিল 1 লাখ 35 1.5 লাখ মানলৈকে গুছি যাম গতিকে মোৰ একেদিন ইলেকশনত ঘোষণা যিখিনি মই কৈ আছো সেইখিনি অসম আৰু আমাৰটো নতুন কবলগীয়া একোৱে নাই গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰো গতিকে মোৰ ঘোষণাখন আছে আৰু একেদিন মই ঘোষণাখন গায়ে আছো মোৰটো পইণ্টটো ভেৰি ক্লিয়াৰ যে জুনে বহু বিবাহ কৰে জুনে বাল্য বিবাহ কৰে তাৰ ভোট মোক নালাগে মইতো কৈ থওঁ কিন্তু এতিয়াৰ মহিলা শিশু বিশেষকৈ মাইনৰিটি ছোৱালী আৰু নিবনুৱা ডেকা লৰা মহিলাই মোক ভোট দিয়ক মই ভাল পাম ছোৱালীয়ে মোক ভোট দিয়ক ভাল পাম নিবনুৱা যুৱকে ভোট দিয়ক কাৰণ তেওঁলোকৰ কাৰণে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰো আৰু অসমত আছে কি আবেদন কৰিব কাৰণে এটা ইন্ডাষ্ট্ৰি নাই এটা হেৰি নাই এটা মাটি নাই মানুহৰ কি আমি কৰিছো কি আজিৰ পৰা 10 বছৰ পিছত আবেদন কৰিব যদি ইলেক্ট্ৰনিক সিটি হৈ যায় অসমত সেমিকন্ডাক্টৰ হাব হৈ যায় এতিয়া কৰিব আজিনো ইয়াত আছে কি কৰিবৰ কাৰণে আমি নিজে নিজক ওপৰত থৈ দিছো যে অসমতে আহিছো এটা কৈছে চাহ বাগিচাত আহি সোমাব আৰে বাগিচাৰ লেবাৰ মানুহে বাগিচাৰ দৰমহা ইমান কম যে দে আৰ মাইগ্ৰেটিং টু কৰ্ণাটক মই বেংগলুৰুত যাওঁ হলত সোমাবই নোৱাৰো কোনো দোকান পোহাৰ হোটেল সব অসমৰ লৰা আগুৰি ধৰে কৰ লৰা বাগানৰ লৰা এটা যি বাগানত আমাৰ উপাৰ্জনে নাই হে বাগানত কোনোবা আহিব নেকি গলে গুজৰাটত যাব মুম্বাইত যাব কোনবা যদি আহে অসমত কিয় আহিব so I think all these issue we have to resolve it now it is a better time earlier we were more if you kiba ta kole kobo CA ৰ কাৰণে কৰিছে এইবিলাক so now one chapter is over we'll go into the next chapter finally this debate is over এতিয়া এই কামটোত আমি নামিম আৰু will give justice to all অসমৰ কাৰণে দৰকাৰ নাই মইতো সংকল্প কৰি দিলো যে ৰেচন কাৰ্ড যাৰ আছে তেওঁৱে অৰুণোদয় হৈ গল বাইদেউক লাখপতি বনাম হৈ গল ডেকা লৰাক চাকৰি দিম হৈ গল 1 লাখ কৈছিল 1 লাখ 35 1.5 লাখ মানলৈকে গুছি যাম গতিকে মোৰ একেদিন ইলেকশনত ঘোষণা যিখিনি মই কৈ আছো সেইখিনি অসম আৰু আমাৰটো নতুন কবলগীয়া একোৱে নাই গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰো গতিকে মোৰ ঘোষণাখন আছে আৰু একেদিন মই ঘোষণাখন গায়ে আছো